Hello everyone, welcome to Scordemy. So thumbnail খন দেখি সাকে সবে গম পাইছা যে ক্লাসটো কি হব আজিৰ ক্লাসটো হব আমাৰ জিওমেট্ৰিৰ ওপৰত এই জ্যামিতি বলা যেটো আমাৰ চ্যাপ্টাৰ আমাৰ বহুত ষ্টুডেন্ট কি জানানে আমাৰ কিয় লাষ্ট আমাৰ কোট পাইছিল যে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে অলপ সলপ পঢ়িছিল আৰু বহুতে টান পাই পিনে জ্যামিতিটো বৰ বেছি এটা মাথাই নামাৰে আগৰ স্কুলত এতিয়া এক্সামতো আহি আছে এই পাঁচটা মই চাৰিটা মই এখানে চ্যাপ্টাৰ চুজ কৰিছো যে আগৰ পৰীক্ষাত এই জ্যামিতিৰ পৰা কি প্ৰশ্ন আহিছে একবাৰ হেতু চাও আমি যে জিটো টাইপৰ আমাৰ মানে প্ৰশ্ন আহিছে গতিকে আমি সেই আমি চ্যাপ্টাৰ বিলাক চুজ কৰি পিনে তাৰে পৰা আজি পিওআইকিউ আনিছো আৰু কিছুমান প্ৰেক্টিস হেৰি আনিছো তাৰ পিছত কি কৰিম নেক্সট হৈছে কি ক্লাছটোত আকৌ থাকিব আমাৰ আগৰ এটা কোৱেশ্চন জিটো মই প্ৰেক্টিসৰ কাৰণে আনিছো আকৌ আহিব এইবিলাক চোৱা আসাম সেক্ৰেটাৰিয়েটৰ আগতে আহি গৈছে এডিআৰিত আহি গৈছে দেন আহি গৈছে এইবোৰ আসাম পুলিচ এসআইত আহিছে তাৰ পিছত ইৰিগেশন ডিপাৰ্টমেন্টত এনেকুৱাকৈ আমাৰ জিওমেট্ৰিৰ পৰা আহিছে কোৱেশ্চন গতিকে এই প্ৰশ্নবিলাক আমি চাব লাগিব এই চ্যাপ্টাৰ বিলাক চাব লাগিব খুব ইম্পৰ্টেন্ট এখিনি সো ঠিক আছে আমি ক্লাছটো ষ্টাৰ্ট কৰো সো আমাৰ ফাৰ্স্ট কোৱেশ্চনটো আমাৰ কি কৈছে যে এটা আমাৰ ট্ৰেপেজিয়ামৰ সমান্তৰাল কাষবোৰ হৈছে কি কাষ মানে কি তাৰ সাইডছ বিলাক মানে এনেকুৱা টাইপৰ যে এটা আমাৰ ট্ৰেপেজিয়াম কেনেকুৱা থাকে এই এটা লাইন থাকিব এই এটা লাইন থাকিব তাৰ পিছত ইহত দুডাল সদায় কি হৈ থাকে সমান্তৰাল হৈ থাকে যেনেকুৱাকৈ ৰেলৰ লাইন দুডাল ঠিক আছে হেনেকুৱাকৈ সমান হৈ থাকে তাৰ পিছত ইহতক আমি এনেকৈ জয়েন কৰিলো হৈ গল ট্ৰেপেজিয়াম এতিয়া কৈছে কি ইহতৰ মাজৰ লম্ব দূৰত্ব 8 সেন্টিমিটাৰ বুলি কৈছে তাৰমানে ইয়াৰ পৰা ইয়ালৈকে যেটো ডিসটেন্স বা হাইট যি কি নোকোৱা কিয় সেই বস্তুটো কৈছে কি 8 সেন্টিমিটাৰ ওকে তাৰ পিছত থাকিল কি জুন্ডাল আমাৰ সুটিডাল দিছে 12 সেন্টিমিটাৰ তাৰপিছত আৰু জুন্ডাল লম্বাডাল দিছে 16 সেন্টিমিটাৰ হৈ গল এতিয়া আমি আমাৰ যেটো ফিগাৰটো পাই গলো ইয়া যেতিয়া আমাক কি কৰিব লাগে তাৰ ক্ষেত্ৰফল উলাব দিছে ইমানখিনি সিম্পল ক্ষেত্ৰফল কেনেকৈ উলিয়াম জাস্ট আমাক ট্ৰেপেজিয়ামৰ কি লাগে ক্ষেত্ৰফলটো লাগে ফৰ্মুলাটো জানিলে উলিয়াটো একেবাৰে আৰু মানে সহজ ক্ষেত্ৰফল হৈ গল আমাৰ ইয়াৰ কি আছিল ফৰ্মুলাটো হাফ ইনটু সমান্তৰাল ৰেখাৰ যোগফল সমান্তৰাল ৰেখাৰ যোগফল হল পূৰণ দিব লাগিব আকৌ এটা তাৰ লম্ব দূৰত্ব এটো লিখি দিছো তলত লম্ব দূৰত্ব তোমালোকে নোটস বিলাক মানে এনেকৈ বনাবা যে সাৰে এটো এটা ম্যাথছ কৰি দিছে ইয়াৰ এটা স্ক্ৰিনশ্বট লবা লৈ কি কৰিবা কোৱেশ্চনটো লাগা হলে পিছত লিখিবা অলপমান স্পেচ দি দিবা দি মই কেনেকৈ আকি দিছো কাক কি কৈ দিছো সেইবোৰ লিখি লবা ইয়াৰ ফৰ্মুলাটো লবা লিখি লৈ ধুনিয়াকৈ কাৰ কাৰণে কোনটো আহিব ভ্যালু সেই বস্তুবিলাক তোমালোকে সুন্দৰকৈ মানে ইয়াতে প্লেস কৰি দিবা তাৰ পিছত হাফ ইনটু সমান্তৰাল ৰেখা দুডালৰ যোগফল কিমান হ'ব 12 যোগ 16 ইনটু 8 হাফ ইনটু 28 ইনটু 8 2 ৰে 14 বাৰ 14 গুণ কিমান হ'ব 112 সেন্টিমিটাৰ স্কয়াৰ সো কিমান সহজ কিন্তু আমি এইবোৰে পৰীক্ষাত এৰি থৈ আহো কিয় আৰু জানানে যে জ্যামিতি বহুত টান কিবা বস্তু সোমাই আছে আজিলৈকে আমাক কোনো ভালকে এনকে নাই পঢ়োৱা চোৱা গোটেই এজি হল জ্যামিতিটো বহুত চ্যাপ্টাৰ আছে বহুত ডাঙৰ বস্তু এটা ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে পঢ়িব লাগিব কিন্তু মই কি আছো তেতিয়া হলে আমাক কি লাগে আমি হেহে পঢ়িম সব পঢ়ি থাকিম নেকি ইমান তোৰ সময় নাই বা ইমান দৰকাৰ নাই স্মাৰ্ট ষ্টাডি কৰিম আমি ইমানখিনি আমাক একো দৰকাৰ নাই নহয় আমি একদম যোনখিনি আমাৰ টাৰ্গেটেড যোনখিনি আমাৰ চ্যাপ্টাৰ এটা যোনখিনি টাৰ্গেটেড বস্তু সেই টাৰ্গেটেড বস্তুবিলাকক আমি টাৰ্গেট লৈছো এতিয়া মই তোমালোকক ইয়াতে এটা কোৱেশ্চন আনিছো যে ট্ৰেপেজিয়াম তোমালোকে লগে লগে ঘৰত যাই পেলাই ৰম্বাসটো চাই লোৱাচোন ৰম্বাসৰ ম্যাথছ কৰিলা সবখিনিতো আনা মোৰ কাৰণে সম্ভৱ নহয় তথাপিতো আনি থাকুৱে ৰম্বাসৰ ক্ষেত্ৰত তুমি চাও ৰম্বাস বিলাক কেনেকুৱা আছিল এই যে আমি যে আগতে সৰু থাকতে চিলা উৰাইছিলো যে চিলা শেপ বিলাকক কি বুলি কওঁ ৰম্বাস কওঁ ইয়াৰ দুডাল ডায়াগোনেলস থাকে ইয়াৰ ক্ষেত্ৰফল উলোৱা তো বুজি পাইছানে কথাবিলাক মই যদি ট্ৰেপেজিয়াম দিছো তোমালোকে ৰম্বাসটো চাই থৈ দিয়া বা মই কেতিয়াবা আনি দিম বাৰু এনেকুৱা কোৱেশ্চন ঠিক আছে সো এতিয়া আহিলে আমাৰ নেক্সট কোৱেশ্চনটো এইটো আহিছে আমাৰ কোঅৰ্ডিনেট জিওমেট্ৰিৰ পৰা কিয় কৈছো স্থানাংক জ্যামিতি মই কোঅৰ্ডিনেট জিওমেট্ৰি মানে স্থানাংক জ্যামিতি কত পাইছিল এইটো চ্যাপ্টাৰ ক্লাস 9 আৰু 10 ক্লাস 9 10 আমাৰ স্থানাংক জ্যামিতি আছিল বহুতে পঢ়া নাই মই জানো স্থানাংক জ্যামিতি বহুতে তেতিয়া মাথা মাৰা নাই এতিয়া লাগবো আসাম পুলিচৰ কাৰণে কেৱল ফিল্ডখনত 16 পাক 14 পাক 10 পাক দৌৰি দিলে নহব হা ফৰেষ্ট গাৰ্ডৰ কাৰণে 26 কিলোমিটাৰ খোজ কাঢ়লে নহব
সহজ বস্তু শিকি থওঁ এতিয়াও পাৰি এনেকুৱা নহয় যে 9 10ত নিশিকিলোঁ এতিয়ানো ক'ত পাৰিম চোৱাচোন একবাৰ মই শিকাই দি আছোঁ তাৰপিছত চোৱা নোৱাৰা যদি বুজি পোৱা নাই যদি মোক ক'বা কমেণ্টত লিখি দিবা যদি নাই ছাৰ আপুনি ছেকেণ্ড কুৱেশ্যনটো কি বঢ়ালে একো বুজি নাপালোঁ ক'বা মোক তো আমাক 3টা বিন্দু দিয়াই আছে সেই 3টা বিন্দুৰ পৰা এটা ট্ৰায়েংগল ফৰ্ম হয় বুলি কয় তো ত্ৰিভুজৰ শিখৰ মানে কি তাৰ সেই মানে কোণকেইটা দিয়াই আছে তো এনেকুৱা 3টা আমাক বিন্দু দিছে সেই বিন্দুকেইটাৰ আমাৰ স্থানাংকখিনি আমাক দি দিছে এতিয়া কৈছে কি ইয়াৰ কেন্দ্ৰবিন্দু স্থানাংক কিমান কেন্দ্ৰবিন্দু মানে এইটো যদি ট্ৰায়েংগল ইয়াৰে মাজৰ বিন্দুটোৰ স্থানাংক কিমান সুধিছে কৰিম কেনেকৈ তোমালোকেতো এইখিনিতো কমচে কম চবেই জানা যে আগতে আমি এনেকৈ গ্ৰাফ পাইছিলোঁ মনত আছে গ্ৰাফ পাইছিলোঁ গ্ৰাফত মাজৰ পইণ্টটো 0 থাকে এইডাল হৈছে আমাৰ এইডাল হৈছে y এক্সিছ এইডাল হৈছে x এক্সিছ আৰু যদি মাইনাছৰ কিবা সংখ্যা থাকে y ডেছ আৰু মাইনাছৰ কিবা থাকিলে x ৰ ক্ষেত্ৰত তেতিয়াহ'লে x ডেছ হৈ গ'ল এতিয়া ইয়াতে আমাক প্ৰথম পইণ্টটো কিমান দিছে 1 আৰু 3 এতিয়া চাই লওঁ আমি এটা পইণ্টবিলাক নিজে লিখি ল'ম 1 2 3 4 5 6 7 8 8লৈকে লিখি লিলোঁ কাৰণ আমাৰ লাষ্ট চবতকৈ ডাঙৰ সংখ্যা হৈছে 7 আছে ইফালেও আমি 8লৈকে লিখি লওঁ 1 2 3 4 5 6 7 8 হৈ গ'ল এতিয়া প্ৰথম পইণ্টটো হৈছে 1 3 হৈ গ'ল এইটো 1 3 পইণ্টটো লিখিলোঁ ছেকেণ্ড পইণ্টটো হৈছে কি 2 7 এক্সৰ কাৰণে 2 7 ইয়াত বুজিছানে মই কি 1 3 2 7 কি লিখি আছোঁ এইটো হৈছে এক্সৰ ভেলু চ' 2 আহিলোঁ তাৰপিছত 7 দিব লাগে কাৰ কাৰণে ৱাইৰ কাৰণে চ' ৱাইৰ তাত আমি মানে গুচি গ'লোঁ আকৌ ইয়াত আছে আমাৰ এক্সৰ ভেলু 6 এই 6লৈকে আহিলোঁ আকৌ ৱাইৰ ভেলু আছে 2 গতিকে এই 2 চিধা চিধি ইয়াত আহিলোঁ হৈ গ'ল এতিয়া এইটো আছিল আমাৰ 6 2 হৈ গ'ল এতিয়া গোটেইকেইটা পইণ্ট তুমি যোগ কৰা এটা ট্ৰায়েংগল হ'লনে এটা ত্ৰিভুজ হ'ল ত্ৰিভুজটোৰ আমাক কি সুধিছে এইয়া মিড পইণ্টটো সুধিছে ত্ৰিভুজটোৰ মাজৰ আমাৰ যিটো মানে পইণ্টটো সুধিছে মিড পইণ্টটো ইমান মানত হ'ব সেইটো সুধিছে এতিয়া এই মিড পইণ্টটো এনেকৈ এইডাল টানি দিলোঁ আমাক এই লাগে কি এই মাজৰ পইণ্টটো লাগে এতিয়া মাজৰ পইণ্টটো কিমান ই মোটামুটি 3 4 মোটামুটি এনেকুৱা কণ্ডিশ্যন আছে কিয় জানানে মোৰ এইবিলাকৰ গেপবিলাক সমান হোৱা নাই না তো এইটো একজেক্টলি ওলোৱা নাই চ' আমি কেন্দ্ৰবিন্দু কি পালোঁ কেন্দ্ৰবিন্দু 3 4 এক্সৰ কাৰণে 3 ৱাইৰ কাৰণে 4 3 4 পালোঁ হয়নে এতিয়া শুদ্ধ হৈছেনে হোৱা নাই এতিয়া যোনে এনেকৈ জানে এনেকৈ কৰিলে বহুত অলপ হেৰি এতিয়া ডাইৰেক্ট ফৰ্মুলাত চাব যাওঁ কেন্দ্ৰবিন্দুৰ ফৰ্মুলা কি আছিল সেই বস্তুটো চোৱা চববোৰ কাৰণে এপ্লিকেবল এইটো কেন্দ্ৰবিন্দু লাগে ন আমাক কেন্দ্ৰবিন্দুক এমেৰে বুজায় ঠিক আছে গ'ল এতিয়া ইয়াত আমাক স্থানাংকটো সুধিছে ইয়াৰ ভিতৰত কোনটো হ'ব চ' x1 প্লাছ x2 প্লাছ x3 ডিভাইডেড বাই 3 কমা y1 প্লাছ y2 প্লাছ y3 ডিভাইডেড বাই 3 এইটো হৈছে ফৰ্মুলা এতিয়া x1ৰ ভেলু হৈছে এইটো হৈছে আমাৰ x1 এইটো হৈছে আমাৰ x2 এইটো হৈছে x3 ঠিক এনেকৈ y ৰ কাৰণে এইকেইটা চ' 1 প্লাছ 2 প্লাছ 6 ডিভাইডেড বাই 3 আৰু ইয়াতে থাকিল 3 প্লাছ 7 প্লাছ 2 ডিভাইডেড বাই 3 এতিয়া 6 2 8 1 9 9 যদি 3ৰে ডিভাইড কৰোঁ 3 7 3 10 2 12 3ৰে যদি আমি 12 কাটো 4 ওলালনে 3 আৰু 4 শুদ্ধ হৈছেনে মোৰ চোৱা আমি এনেকৈও কৰিব পাৰোঁ এনেকৈ আমি আগতে স্কুলৰ এক্সামত কি কৰিছিলোঁ গ্ৰাফ পেপাৰৰ লাষ্টৰ ফালে আমাক এটা এক্সামত এখন আমাক গ্ৰাফ পেপাৰ দিছিল তাতে আমি এইবোৰ আঁকিব লাগিছিল এইটো প্ৰুফ কৰিব লাগিছিল এতিয়া পৰীক্ষাত আমাকতো এইবোৰ দৰকাৰ নাই এইটো যদি ফৰ্মুলা পাহৰি গেলা এইটো যোনটো মনত ৰাখা এইটো বিনা ফৰ্মুলাই কৰি দিছোঁ অলপ ৰিস্কি তোমালোকৰ এইবোৰ যদি অলপ কিবা খাৰাপ হৈ যায় তেতিয়াহ'লে মেবি 3লৈকে আহি যাব পাৰে কিন্তু যদি এই যদি গেপবিলাক সঠিককৈ ধৰা সেম গেপ ৰাখা একজেক্ট ভেলু ওলাব তেতিয়া চিন্তাই কৰিব নালাগে স্কেলত যদি 5 চেণ্টিমিটাৰ লৈ ফেলে যদি 1 2 3 4 5 6 7 লিখা এটো যদি 5 চেণ্টিমিটাৰকৈ যদি গেপ ৰাখি যোৱা একজেক্ট ভেলু ওলাব চিন্তাই কৰিব নালাগে যদি ফৰ্মুলা পাৰি যোৱা এনেকৈ কৰি দিবা চ' কিমান টান এইবোৰ বস্তু একো নাই তোমালোকে বোলে নপঢ়া এইটো হৈছে আমাৰ আসাম পুলিচৰ এছআই চবেইতো এছআই দিয়ে আমাৰ এছআই দিয়ে কনষ্টেবল দিয়ে কিবা দিয়ে সব মানে পুলিচৰ পিছত দৌৰি আছে পুলিচ দৌৰি আছে পুলিচৰ কাৰণেও দৌৰি আছে চোৰ দৌৰি আছে চোৰৰ পিছে পিছে পুলিচ দৌৰি আছে আকৌ পুলিচ হ'বৰ কাৰণেও দৌৰি আছে কিন্তু পঢ়া শুনা হ'লে নকৰে পঢ়া
এটা এছাইড আহি গৈছে কি দিছে চাওচোন একবাৰ হৈছে কি 16 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল কৰ্ড মানে হৈছে যা হয়নে বৃত্তৰ যা থাকে ব্যাস থাকে আৰু ব্যাসাৰ্ধ থাকে যাডাল 16 সেন্টিমিটাৰ দীঘল আৰু 10 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত এটা অংকন কৰা হয় এটা পৰীক্ষাত তো আমাক বৃত্তটো অংকন কৰিব দিয়া নাই কিন্তু অংকন কৰি চোৱাচোন কি হয় অংকন কৰিব লাগে কৰিলো এটো কেন্দ্ৰবিন্দু কৈছে কি এডাল 16 সেন্টিমিটাৰৰ যা ইয়া থাকে এইডাল যদি মাজেদি কেন্দ্ৰবিন্দুৰ যদি মাজেৰে এডাল আঁকি দাও সেইডালক কি বুলি কম ব্যাস তাৰে আধা ব্যাসাৰ্ধ এইডাল যা এটা হচ্ছে কি বৃত্তৰ কেন্দ্ৰৰ পৰা কৰ্ডলৈকে লম্ব দূৰত্বৰ কিমান লম্ব মানে এনেকৈ একদম লম্ব আঁকব লাগিল তাৰ মানে এই লম্বডালৰ কিমান ডিসটেন্স হেতু সুধিছে আৰু ব্যাসাৰ্ধডাল এইডাল আমাক 10 দিয়াই আছে তো আমি এটা ট্ৰায়াঙ্গল বনাই ললো তেতিয়া আমি ম্যাথটো সলভ কৰিব পাৰিম এটা এইডাল 16 তো ইয়াতো 8 আছে কিয় জানানে এডাল কৰ্ডক যেতিয়া সেন্টাৰৰ পৰা এটো ট্ৰায়াঙ্গল এইডাল কৰ্ড এটো সেন্টাৰ ইয়াৰ পৰা যদি এটা লাইন ড্ৰ কৰো ন কৰ্ডলৈকে হি সদায় সমান ভাগত ভাগ কৰে দুয়োটাকে সমান ভাগত ভাগ কৰে সেই কাৰণে আমি ইয়াকো 8 সেন্টিমিটাৰ লৈছো ইয়াকো 8 সেন্টিমিটাৰ লৈছো হৈ গল এতিয়া আমাক এইটো সুধিছে এইটো লাগে এইটো এতিয়া কেনেকৈ কৰিম পাইথাগোৰাছ উপপাদ্য এছাই চাকৰি এটা সাধাৰণ পাইথাগোৰাছ উপপাদ্যটো আমি ব্যৱহাৰ কৰি যদি আনসাৰ পাও আমাৰ কি আছিল কৰ্ণ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ হৈ গল কৰ্ণ দিয়া আছিল আমাক 10 গুণ 100 ভূমি দিয়া আছে 8 গুণ 64 আৰু লম্বডাল লাগে আমাক লম্ব স্কয়াৰ লাগে হয়নে 64 টো ইফালে লৈ গলে কিমান হ'ব 37 হ'ব লম্ব স্কয়াৰ এটা 37 ৰ ওপৰত ৰুট আহি যাব ইফালে লম্ব থাকিল এটো কিমান হ'ব 6 গুণ 37 তো 6 লম্ব খতম কাহিনী সো প্ৰশ্নটো পঢ়া বুজা আকা তাৰ পিছত কি কৰিব লাগে একবাৰ চেষ্টা কৰা বুজি পাইছা না কথাটো টান একো নহয় প্ৰশ্নটো পঢ়ি বুজিটো পাব লাগিল হে বুজি পাবৰ কাৰণে সদায় অনুশীলন কৰিব লাগে যে মই কি পঢ়াই আছো সাৰে এটো পঢ়াইছে এনেকুৱা টাইপত আৰু কেটামান ম্যাথছ কৰি চাব খুজো কৰিব পাৰা বুকত থাকিব কিবাত থাকিব এইবোৰ কিছুমান টাৰ্গেটেড বস্তু এক্সামত যেতিয়া পেপাৰখন কাটে এনেকুৱা টাইপৰ কিছুমান মানে আমাৰ চেপ্টাৰ বিলাকৰ পৰা এইবোৰ বস্তু তাৰ মানে চুজ কৰি ইহতে কাটে আৰু এনেকুৱা বিলাক প্ৰায় মানে ৰিপিট হৈ থকা দেখা যায় এইটো এটা এক্স্যাক্টলি আকৌ এটা চেপ্টাৰ হৈছে কোঅৰ্ডিনেট জিওমেট্ৰিৰ পৰা কি সুধিছে what is the exact straight line distance between the coordinate points এই দুটা পইণ্টৰ মাজৰ exact দূৰত্ব কিমান তো এইখন গ্ৰাফত এই গ্ৰাফখনত আমি যদি ধৰিলো 2 3 2 to ইয়াত ধৰিলো 3 to ইয়াত ধৰিলো সাপোজ এনে আমাক এতিয়া হেবোৰ দৰকাৰ নাই আমাক সুধিছে কি মই এটো কৈ আছো এটো ধৰিলো 2 3 পইণ্ট আকৌ এটা পইণ্ট আছে এটো p আকৌ q আছে কি 4 1 ইমান মানত 4 ইমান মানত 1 q equal to 4 1 এই দুটা পইণ্ট আমি আমাৰ গ্ৰাফৰ ইয়াতে এনেকৈ আমি বহাই ললো স্থানাঙ্ক জ্যামিতিত হেৰিখন এই স্ট্ৰেইট লাইন ইয়াৰ দুটাৰ মাজৰ এই দূৰত্বটো সুধিছে কেনেকৈ কৰিম জাস্ট এটা ফৰ্মুলা মনত ৰাখিলে খেল খতম এটা ফৰ্মুলা মনত ৰাখব লাগে বাকি খতম ইয়াতো গোটেই মুছা যে খতমে হৈ গল কিউ এইডাল এইটো দূৰত্বটো লাগে হয়নে গতিকে পি কিউ দূৰত্ব এনেকুৱা দুটা যেতিয়া দিয়াই থাকিব আৰু দূৰত্ব সুধিব দুটা পইণ্ট দিয়া থাকিব গোটেই ম্যাথছত ঘটনা কি একো নাই সিম্পল দুটা পইণ্ট দিয়া আছে পইণ্ট দুটাৰ মাজত দূৰত্ব সুধিছে তো পি কিউৰ দূৰত্ব কিমান হ'ব ৰুট অভাৰ x2 minus x1 whole square plus y2 minus y1 খতম x2 গুণ ex1 ey1 ex2 ey2 x2 কোনি আছে 4 minus 2 whole square plus y2 কোনি আছে 1 minus 3 whole square বুজি পাইছা এইখিনি 4 2 গলে 2 square plus এটো গলে minus 2 whole square root 2 দুগুণ 4 যোগ 2 দুগুণ 4 এতিয়া minus 2 into minus 2 কৰিলে কি হ'ব minus a plus 2 দুগুণ 4 হেকানে মই ডাইৰেক্ট 4 লিখি দিছো প্লাস 8 ইয়াতে আমাৰ ৰুট 8 বুলি কিবা আনসাৰ আছে জানো নাই কি কৰিম 8 মানে কিমান 4 into 2 4 মানে কিমান 2 square into 2 এটো স্কয়ার এটো ৰুট কি হয় দুইটো বাহিৰত গুছি আহিব 2 √2 এটা 2 √2 আছে না নাই আছে অপশন নাম্বার ডি
হৈ গ'ল দূৰত্ব ওলোৱা সূত্ৰ এইটো মনত ৰাখি থোৱা দুটা পইণ্টৰ মাজত দূৰত্ব ওলোৱা সূত্ৰ এইটো এনেকৈ যেতিয়া আমাক স্থানাংকবিলাক দিয়াই থাকিব তেতিয়া দুটা পইণ্টৰ মাজত দূৰত্ব আমি এনেকৈ ওলাও বঢ়িয়া নে ভাল লাগিব এইটো ক্লাছ নিশ্চয় ভাল লাগিব মই জানো এটা কুৱেশ্যন চোৱা ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ PNRD তো ইহঁতে চোৱা কোনবিলাক চেপ্টাৰ মানে হেৰি কৰি আছে প্ৰথম এটা বঢ়িয়া শব্দ দিছে কি সক্ৰিয় চতুৰ্ভুজ ABCD ABCD সক্ৰিয় বুলি কৈছে গোল বুলি কৈছে গোলাকাৰ বুলি কৈছে সাইক্লিক বুলি কৈছে কি হয় বস্তুটো এনেকুৱা এটা সাৰ্কেল থাকিব তাতে এইটো এইটো এনেকৈ আমাৰ এটা চতুৰ্ভুজ থাকিব এইটো লাগি থাকে দেই ইয়াতে চাৰিওডালতে এনেকৈ বৃত্তটো লাগি থাকে এইটো এইটো হৈছে মানে ABCD এইটো হৈছে আমাৰ ABCD হয়নে এতিয়া এইটো আমাৰ হৈছে কি এই প্ৰথম লাইনটোৰ এইখিনি বস্তু হৈছে বুজি পাইছো এতিয়া প্ৰথম লাইনটোৰ এইখিনি বস্তুত কি কৈছে এতিয়া আমাক কৈছে কি এংগল এৰ ভ্যালু এইটো বিৰ ভ্যালু এইটো সিৰ ভ্যালু এইটো ডিৰ ভ্যালু এইটো এই কেটাৰ ভ্যালু দিয়াই আছে এই কেটাৰ আমাক ভ্যালু দিয়াই আছে হয়নে এই কেটা যেহেতু আমাক ভ্যালু কেটা দিয়াই আছে এতিয়া আমাক কি লাগে এই এটোৰ এক্সাক্টলি কিমান ডিগ্ৰী হ'ব হেতু লাগে এটা কৰিম কেনেকৈ সক্ৰিয় চতুৰ্ভুজৰ ক্ষেত্ৰত এটা ধৰ্ম কৈ দিওঁ তোমালোক সক্ৰিয় চতুৰ্ভুজৰ ধৰ্ম কি হয় এংগল A যোগ এংগল C অলৱেজ 180 ডিগ্ৰী আৰু এংগল B যোগ এংগল D ইকুৱেল টু অলৱেজ 180 ডিগ্ৰী কাৰ ক্ষেত্ৰত সক্ৰিয় চতুৰ্ভুজৰ ক্ষেত্ৰত আৰু সক্ৰিয় চতুৰ্ভুজ এনেকুৱা দেখাত হল আমাক লাগে কি সিৰ ভ্যালু সুধিছে তো এইখিনি বস্তু আমাক নালাগে যদি আমাক ডিৰ ভ্যালু খুজিলে হয় তেতিয়া হলে এইখিনি নালাগিল হয় লাগব না নালাগে হয়নে কথাটো তো এটা A প্লাস C খিনি লাগে অকল গতিকে এইখিনি আমাক দৰকাৰ নাই মুছি দিলো কিন্তু জানি থোৱা মই লিখি থৈ দিছো দেই এংগল B প্লাস এংগল D ইকুৱেল টু 180 ডিগ্ৰী তোমালোক ফিউচাৰত লাগিব এতিয়াই নালাগে ফিউচাৰত লাগিব লিখি থবা সো এতিয়া আমাক লাগে কি এংগল A প্লাস এংগল C বিকজ আমাক এংগল C ৰ ভ্যালু লাগে দুয়োটাৰে ভ্যালু কিন্তু আমাক এনেকৈ দিয়াই আছে অলৰেডি এই দুটা বস্তু লিখা 2x plus 4 ইমানখিনি পিছত তো এতিয়া পাৰিবাই আৰু 3x minus 4 equal to 180 degree minus 4 plus 4 cancel ইয়া দুটা প্লাস কৰিলে 5x equal to 180 degree এতিয়া therefore this implies x equal to 180 divided by 5 কিমান হ'ব 5 3 গুণ 15 6 36 x ৰ ভ্যালু পালো 36 কিন্তু আমাক লাগে কি এংগল C লাগে এংগল C ৰ কাৰণে কি দিয়া আছে 3x minus 4 দিয়া আছে 3 পূৰণ 37 বিয়োগ 4 6 3 গুণ 18 8 তাতে গলে 1 3 3 গুণ 9 1 10 বিয়োগ 4 ইকুৱেল টু 104 ডিগ্ৰী 104 ডিগ্ৰী আছে অপচন এ কিমান টান কোৱা এতিয়া প্ৰশ্নটো কিমান টান কি টান নাজানিলে এইখিনি বস্তু সাধাৰণ এইখিনি বস্তু নাজানিলে এটা নম্বৰ নাপাম নতুবা যিকোনো আনসাৰ মাৰি থৈ নেগেটিভ থাকিলে কৰাখিনিৰ পাও মোৰ এটা নম্বৰ কাটা যাব যদি নাজানো জানিলে কিমান টান কিমান সহজত ওলাই গৈছে মানে আনসাৰটো হয়নে না কথাটো সো তোমালোকক যাতে মই এবাৰ যাতে তোমালোকৰ মই ৰিভিজন কৰাই দিব পাৰো তোমালোকক এবাৰ যাতে মই দেখাই দিব পাৰো তোমালোকক যাতে এবাৰৰ যদি মই দেখাই দিলে এটো প্ৰশ্ন যে পৰীক্ষা দেব নালাগে এনেকুৱা টাইপৰ যদি কিবা এটা আহে মই হ্যাপি এনেকুৱা টাইপৰো যদি কিবা এটা আহে মোক ৰাতকে কি লাগে গতিকে তোমালোকৰ কাৰণে এটোই কাম যে এই গিটা মই যেতিয়া পঢ়াম এনেকুৱা টাইপৰ আৰু বুকত প্ৰেক্টিস কৰা পৰীক্ষাৰ কাৰণে এইবোৰটো এটোই চোৱাচোন এটো তোমাৰ এডিআৰই গ্ৰেড 3 আহি গৈছে জামিতিত যদি এনেকুৱা কোৱেশ্চন আমাক এডিআৰইত খুদিছে আমি সেই চেপ্টাৰ ইগনোৰ মাৰি থৈ গুছি যাম ম্যাথছ আহে 20টা ম্যাথছৰ যেকিটা সায়েন্সৰ ষ্টুডেন্ট যাৰ ম্যাথছ ভাল বাইবোৰ ভাল হিয়তে 20ৰ ভিতৰত 20 স্কোৰ কৰে আমাৰ আৰু আৰ্টছৰ খিনি কি কৰে 10টা কৰিছো 12টা কৰিছো 8 নম্বৰ পিছ পৰি গলা কিন্তু এই সায়েন্সৰ লৰাটোই কিন্তু জিকে তোমাৰ সমানে কৰিব চাকৰি সেই কাৰণে পোৱা নাই না জনে এবাৰ দুবাৰ যোৱা দুবাৰমান পৰীক্ষা দি আছে কাট অফ ক্লিয়াৰ হোৱা নাই 5 নম্বৰৰ কাৰণে 10 নম্বৰৰ কাৰণে গ্যাপটো তাতেই ৰৈ যায় আছে না প্ৰিপাৰেচন ইমান ভাল হোৱা নাই কথাটো সেইখিনি
তোমালোকে জিকে ঠিকেই পঢ়ি আছা, ইংলিছত মাৰ্ক যাই আছে, ৰাইট? মেথছ কাটা যাই আছে, বেছি বেছিও নহয়, 2-3টামান কাটা যায়। কোনোবাই ধৰি লওক 17 পালে, কোনোবাই 16 পালে। আৰে ভাই 20ৰ ভিতৰত 20 পোৱা ষ্টুডেণ্ট আছে আৰু তোমালোকে কি 16-17ত লাগি আছে? 3 নম্বৰ কম হৈ যায়, তিনিটা নম্বৰত শ ষ্টুডেণ্ট সোমাই থাকে তাতে। কাট অফ ক্লিয়াৰ হয়, ছাপোজ কাট অফ গ'ল আমাৰ 76%, পালা তুমি বাৰু, কাট অফ ক্লিয়াৰ হ'ল, চাকৰি পাবা বুলি ভাবছা নেকি? নোপোৱা। কিয় নোপোৱা? কেণ্ডিডেট ল'ব 1:3। ক'ত চাকৰি পাবা? এটা পোষ্ট 3জন কেণ্ডিডেট, তুমি 76%হে পাইছা, তোমাক অতি কমেও ইয়াতে 82% লাগিব চাকৰিটো পাবৰ কাৰণে। কাট অফতকৈ 5-6% ওপৰত থাকিবই লাগিব। মোৰ টাইমত কাট অফ গৈছিল কিমান? 72% গৈছিল জেনেৰেলৰ। ঠিক আছে, মই স্ক'ৰ কৰিলোঁ 79%। ইমানখিনি স্ক'ৰ কৰিছোঁ। কিমান ওপৰত আছিলোঁ মই? 7% ওপৰত আছিলোঁ। তাতে মোৰ জবটো চিকিউৰ হৈছে যে আচ্ছা ঠিক আছে মই পাইছোঁ। তো এই অকল কাট অফ ক্লিয়াৰ কৰোঁ লাভ নাই, একো কাম নাই। চ' নিজক ইম্প্ৰুভ কৰিব লাগিব, নিজে আগবাঢ়িব লাগিব, বেলেগক চাই থাকি লাভ নাই ন, টাইম ৱেষ্ট কৰি পিনে। আমাৰ এইবোৰ টপিক আহি আছে পৰীক্ষাত, আমি পঢ়া নাই আজিলৈকে, একো এৰিব নোৱাৰোঁ, চব পঢ়িব লাগিব। চ' ইয়াতে কি কৈছে চাবা, কুৱেশ্যনটো মাজে মাজে 2-1 অলপ বুজাই ভাল লাগে, তো হয় নহয় কথাটো? মোক বুজাবও লাগে মাজে মাজে অলপ, আমি ক'ত ভুল কৰি আছোঁ, ক'ত কৰা নাই, কি ভাল হ'ব, কি বেয়া হ'ব, হয় নহয় কথাটো? তোমালোকৰ ভাল হওক, মই বাছ সেইটো বিচাৰোঁ। বহুত দূৰৰ পৰাই মই ইয়াত ক্লাছ কৰিব আহোঁ, একমাত্ৰ তোমালোকৰ ভাল হওক, মই সেইটো বিচাৰোঁ। ঠিক আছে? চ' ইয়াত কি কৈছে যে এ চেক্টৰ অফ চাৰ্কল উইথ এ ৰেডিয়াছ 7 cm হেজ এ চেণ্ট্ৰেল এংগল 90 ডিগ্ৰী। হোৱাট ইজ দ্য এৰিয়া অফ দিছ চেক্টৰ? চোৱা, বৃত্তৰ চেক্টৰ অফ এ চাৰ্কল মানে বৃত্ত খণ্ড, তাৰমানে বৃত্ত এটাৰ খণ্ড। বৃত্ত এটাৰ খণ্ড কি বস্তু? পিজ্জা এটা বৃত্ত, তাৰে এক পিচ কাটি ওলাই লিলা, ট্ৰাইংগল শেপত কাটি যে এক পিচ আমি যে ওলাই লওঁ যে পিজ্জা এটা, যিকোনো হওক ভাই, কেকতো গ'ল, কেকতো কাটি লওঁ এক পিচ, সেই এটা খণ্ড হয়নে নহয়? সেই বৃত্তটোৰ সেই এটা খণ্ড হয়নে নহয়? একজেক্টলি ছেম বস্তু আমি ড্ৰ কৰি লওঁ, গমেই পালোঁ বৃত্তৰ খণ্ড কি বস্তু। এইটো চেণ্টাৰ। এনেকৈ কাটিলোঁ, এনেকৈ কাটিলোঁ, এটা খণ্ড ওলাই গ'ল নে? এই খণ্ডটো ওলাই গ'ল। এই খণ্ডটোৰ এৰিয়া সুধিছে, যদিহে এই ভিতৰৰ কোণটো থিটা ইকুৱেল টু 90 ডিগ্ৰী আৰু এইডাল দিছে 7 cm। ভাই और बहनों, এই বস্তুটো দিছে, ৰাইট? ব্যাসাৰ্ধটো দিয়া আছে আমাক 7 cm আৰু থিটাটো দিয়া আছে আমাক কিমান? 90 ডিগ্ৰী। এতিয়া আমাক কি লাগে? বৃত্তৰ ক্ষেত্ৰখন লাগে। এই ক্ষেত্ৰত মই তোমালোকক আৰু এটা কওঁ, এইটো হৈছে বৃত্ত খণ্ড আৰু তাৰ এতিয়া আমি এৰিয়া ওলাম। এইখিনি আকৌ বৃত্তৰ চাপ বুলি কয়, বৃত্তৰ চাপ। এইটোৰো মেথছ আনিম মই কেতিয়াবা। কেতিয়াবা এই বৃত্তৰ চাপটোৰো মানে কিমান, এই এ পইণ্টৰ পৰা বি পইণ্টলৈকে কিমান দূৰত্ব, এইটো সুধে। বৃত্তৰ চাপখনৰ কিমান দৈৰ্ঘ্য, সেইটো সুধিব কেতিয়াবা। ঠিক আছে, আজি এতিয়া নকওঁ, চব কনফিউজ নকৰোঁ, এটা এটাকৈ চাই যাওঁ আমি। চ' বৃত্তখণ্ডৰ ফৰ্মুলাটো মন কৰা, বৃত্তখণ্ডৰ ক্ষেত্ৰফল, ক্ষেত্ৰফলৰ ফৰ্মুলা হৈছে কি? থিটা বাই 360 ডিগ্ৰী। থিটা বাই 360 ডিগ্ৰী আহিল, আৰু বৃত্ত এটাৰ মানে ক্ষেত্ৰফল কিমান কোৱাচোন? πr²। এই দুটাই বস্তু, বহুত ডাঙৰ নহয়, ইমান নাভাববা যে বহুত ডাঙৰ। বৃত্ত এটাত কিমান ডিগ্ৰী থাকে? 360 ডিগ্ৰী থাকে। চ' 360 ডিগ্ৰী আৰু আমাক দিয়া যিটো তাৰ যোনটো আমাক এংগল দিয়া আছে সেইটো কিমান, সেইটোৱে আমি ইয়াত লিখিম। আমাক প্ৰশ্নত দিয়াই থকাটো ইয়াত লিখিম। গোটেই বৃত্তটোৰ মানে তাৰ যিটো এংগলটো কিমান, 360 ডিগ্ৰী, আৰু তাৰ এৰিয়া কিমান? বৃত্তৰ এৰিয়া চবেই জানে, πr²। ফৰ্মুলাটোত সেইখিনি বস্তুটো সোমাই আছে। থিটা মানে 90, তাৰপিছত 360 ইনটু পাই মানে 22/7, আৰু আৰ মানে কিমান? 7 দিয়া আছে, আৰ স্কুৱেৰ। চ' 7 ইনটু 7, এটা 7 কেঞ্চেল, 0 0 কেঞ্চেল, 9 দি ইয়াক 4 বাৰ, 4ৰে 2 বাৰ, ইয়াক 11 বাৰ, ওপৰত কি থাকিল? 77, তলত থাকিল 2, ডিভাইড কৰিলে 3 দুগুণ 6, 1 7, 8 দুগুণ 16, 1 17, দশমিক দিলোঁ 5, 38.5 সেন্টিমিটাৰ স্কুৱেৰ। চোৱা ক'ত আছে 38.5 সেন্টিমিটাৰ স্কুৱেৰ? অপশ্যন নম্বৰ 8 আছে, ৰাইট? কিমান টান? যিমানকেইটা মেথছ কৰিছোঁ তোমালোকক হয়তো মই কোনোবা এটা ধৰ্ম কৈছোঁ, প্ৰপাৰ্টি কৈছোঁ, নতুবা এটা ফৰ্মুলা কৈছোঁ, তাতে 1 নম্বৰ সোমাই আছে। কিন্তু
আৰু মই তোমালোক ছবিবিলাক আঁকি দি আছো এটা বুজি নোপোৱাৰ কোনো কথাই নাই তোমালোকে মই জানো যে এইবাৰ এনেকুৱা টাইপৰ যোনকেইটা কুৱেশ্যন হ'ব তোমালোকে এৰি থৈ নাহা সিমানখিনিলৈকে মই আজিৰ ক্লাছটোতে আনি দিছো এটা ক্লাছতে মই সিমানখিনি বস্তু আনি দিছো প্ৰত্যেকটা মেথছ বেলেগ বেলেগ প্ৰত্যেকটাতেই বেলেগ বেলেগ ফৰ্মুলা এপ্লাই হৈ আছে আৰু সব প্ৰত্যেকটা মেথছৰ আমি নতুন নতুন কথা শিকি আছো আছনে নাই লাইক কৰিবা সেইকাৰণে ক্লাছটো লাইক কৰিবা তোমালোকে লাইক কৰিলে মোৰ ভাল লাগে আচ্ছা ইমানখিনি ষ্টুডেণ্টে চাইছে লাইক এটা দিছে ভাল লাগিছে তাৰমানে সিহঁতে ভাল পাইছে কমেণ্ট নিদিয়া নাই টাইপ কৰি থাকিব সময় নাই ভিডিঅ'টো লাইক কৰি দিবা আৰু কি আৰু এইটো ক'ব লাগে নেকি মই 8 নম্বৰ না কিবা আগৰকেইটা নম্বৰে নাছিল দেখোন আৰু যি কি নহওক কি কৈছে কি ইন ট্ৰাইংগল ABC side BC is extended to point D ABC এতিয়া ইয়াৰ সাইড কোন BC এডাল BC ইয়াক এক্সটেন্ড কৰি দিছে কক লাগি D পইণ্টক লাগি প্ৰশ্নটো সেইখিনি কথা কৈছে আমিও সেম আঁকি লৈছো if exterior angle ACD ACD এটো exterior angle বুলি ক'ব তাৰ মানে বাহ্যিক কোণ এটো হৈছে কি angle ACD সমান এটো কি হয় বাহ্যিক কোণ বুলি কয় কাৰ বাহ্যিক কোণ এই ত্ৰিভুজটোৰ বাহ্যিক কোণ ACD আৰু এই ACD ৰ ভ্যালু দিয়া আছে 110 আৰু ইন্টেৰিয়ৰ ABC দিয়া আছে 50 ABC এটো দিয়া আছে 50 ডিগ্ৰী what is the measure of BAC তাৰ মানে এইটো কিমান খুদিছে এই এনেকে দিয়াই থাকে যে BAC তাৰ মানে এই মাজৰ এটোৰ কথাই খুদিছে আমাক এইটোৰ কথাই কৈছে বুজি পাইছা না কথাটো হেতু কথা মন ৰাখিবা আমাক এইটো লাগে এইটো দিয়া আছে আমাক এইটোৰ কথা খুধাও নাই উলাবও দিয়া নাই একো দিয়াও নাই তাৰ ইনফৰমেশন আমাক দৰকাৰো নাই চাবা মই কৈ আছো কি এটা উলাব কেনেকে লাগে ঠিক আছে এটা ধৰ্ম আছে ত্ৰিভুজৰ এটা মই ধৰ্ম দিও এই ত্ৰিভুজটোৰ ক্ষেত্ৰত এটা মই ধৰ্ম দিও যেহেতু কি এটা আমাৰ টাৰ্ম এটা ইউজ হৈছে কি বাহ্যিক কোণ শব্দটো যেহেতু কি এই ত্ৰিভুজটোৰ ক্ষেত্ৰত আহি গৈছে গতিকে মই ত্ৰিভুজৰ ধৰ্ম এটা কৈ দিও মই ত্ৰিভুজৰ ধৰ্ম সেই ধৰ্মটো হৈছে কি বাহ্যিক কোণ সমান বিপৰীত অন্তকোণৰ যোগফল মানে এই কোণটোৰ বিপৰীত দিশত থকা অন্তঃকোণ কোনকেইটা ইন্টেৰিয়ৰ এংগল বুলি যে ইয়াত মেনশ্যন আছে বা আভ্যন্তৰীণ কোণ কেইটা ইয়াৰ ঠিক অপজিটত ই আছে আৰু ই আছে তাৰ মানে কি এইটো সমান ইহত দুটাৰ যোগফল সো therefore 110 টো কাৰ সমান হ'ব যে এংগল ABC যোগ BAC ABC ৰ ভ্যালু দিয়া আছে 50 এইটো আমাক উলাব দিছে BAC উলাব দিছে এটা 110 মাইনাস কৰিলে কি হ'ব 60 ডিগ্ৰী খতম কিমান ধৰ্মটো নাজানিলে সাংঘাতিক টান এটো উলোৱাৰ কোনো ৰাস্তাই নাই ধৰ্মটো নাজানিলে উলোৱাৰ ৰাস্তাই নাই আৰু যদি এই ধৰ্মটো জানো এই প্ৰপাৰ্টিটো যদি জানো মুখে আনসাৰ ওলাই যায় আৰু মুখে বুলিয়ে ক'লো আৰু এইবোৰতো লিখি থকা দৰকাৰ নাই তোমালোকক বুলিহে বুজাই আছো আৰু এনেতো মুখে ওলাই যায় আৰু এই বস্তুটো ক'ত আছে জানা শুনি বেয়া পাবা 7ত আছে বুপাইহত ক্লাস 7ৰ মেথছত আছে এইটো বস্তু বুজি পাইছা মই কেতিয়াবা ক্লাস 7ৰ ষ্টুডেণ্টক যেতিয়া শিকাই দিওঁ মই তেতিয়া এইবোৰ পাই থাকো মোৰ ৰিভিজন হৈ থাকে বুজি পাইছা না কথাটো তোমালোকে মেথছ নোৱাৰা কাৰণ কি বাদেই দিছা মেথছ খলাই বাদ দিছা কিতাপ মেলাই বাদ দি দিছা ক'ত পাৰিবা হেনেকে নহব 6ৰ বুকত কিছুমান কনসেপ্ট থাকে 7ৰ বুকত থাকে সেইবোৰ আহে পৰীক্ষাত আহাৰ পিছত আমি কি কৰো বাপৰে ইমান টান মেথছ কৰিছে আৰে 6 7ত টান মেথছ দিব নেকি নিদিয়ে নপঢ়া মেইন কথা হেতু পঢ়িবা কষ্ট কৰিব লাগিব দেই পৰীক্ষা হলত যেতিয়া সোমাবা গোটেই অসমৰ ভিতৰত তুমি এটা ৰুমতে সোমাইছা হেনেকুৱা হাজাৰ ৰুমত হাজাৰ কেণ্ডিডেট সোমাব লাখত কেণ্ডিডেট সোমাব
তোমাৰ কাষৰ ষ্টুডেণ্টজনে কিমান পঢ়ি গৈছে তুমি নাজানা তুমি তোমাৰ ৰুমটোৰ লগতে কম্পিটিশ্যন নহয় তুমি পঢ়া সেই স্কুলখন বা চেণ্টাৰটোৰ লগত কম্পিটিশ্যন নাই কম্পিটিশ্যন তোমাৰ গোটেই অসমৰ ল'ৰা ছোৱালীৰ লগত আছে বছৰ বছৰ নতুন নতুন বেটছ ডিগ্ৰী পাছ কৰি কৰি নিবনুৱা হৈ যাই আছে তুমি হাতত মোবাইলটো লৈ এটা গেম লৈ টাইম পাছ কৰি আছা মোবাইলটোত পঢ়িব পাৰি আজিকালি মোৰে বুক নাথাকে PDF কিনিব পায় PDF ডাউনলোড কৰিব পায় কিবা পায় গোটেই মোবাইলটোত ভৰ্তি কৰি আছে কিমান ডকুমেণ্টছ আছে মোৰ মোবাইলটোত সাৰ্চ কৰি দিল যে মুকটো কি লাগে যে ক্লাছ 9 এখন মক টেষ্টৰ পেপাৰ মোবাইলত সাৰ্চ কৰি দিল ন পটককৈ এখন ওলাই গ'ল পেপাৰ ডাউনলোড কৰি থৈ দিয়া আছে এইবোৰ বস্তু সব ৰেডিমেড মোৰ টেবুলত এখনো কিতাপ নাই আজিকালি চাব গ'লে সো মোবাইলটোৰ কিবাটো এটা ইউটিলাইজ কৰা দামী দামী ফোনবিলাক হাতত লৈ আছা কিছুমানে লেপটপ লৈ আছা সো এইটো কুৱেশ্যন চাবা এতিয়া Find the area of triangle whose vertex are located at the origin 00 and axis intercepts 40 ইমান তাৰ মানে এগলাখান এই সিস্টেম দেখবা মানে জানবা যে আচ্ছা ই মানে কোঅৰ্ডিনেট জিওমেট্ৰি এটো আসাম পুলিশ এসআই কোৱেশ্চন তো হে একই কথা স্থানাঙ্ক জ্যামিতিৰ মই অলৰেডি পঢ়ালো এটো হৈছে আমাৰ অৰিজিন 00 এই 1 2 3 4 5 6 হৈ গ'ল এটো y axis 1 2 3 4 5 6 7 এইটা লৈ গ'ল আমাৰ x axis এটা কৈছে কি 00 এটা আছে তো এই পইণ্টত এটা বিন্দু 40 এই 4 এটা 0 মানে আৰু আমি ওপৰত উৎপন্ন হয় না x ৰ কাৰণে 4 y ৰ কাৰণে 0 y ৰ কাৰণে 0 সৰি x ৰ কাৰণে 0 y ৰ কাৰণে 6 তাৰ মানে y 0 x কি কৈ আছো x ত 0 y ৰ কাৰণে 6 হৈ গ'ল এই তিনটা বিন্দু দিছে আমাক এইডাল টানি ললো হলনে এটা ত্ৰিভুজ হলনে ত্ৰিভুজটো এখিনি বস্তু আঁকি ললে তাৰ ক্ষেত্ৰফল এটা আমি কিয় ওলাব নৰো সমকোণী ত্ৰিভুজ হৈছে নে হোৱা নাই সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰফল কিমান ক্ষেত্ৰফল আর সমকোণী ত্ৰিভুজৰ সমকোণী ত্ৰিভুজ ক্ষেত্ৰফল কিমান হাফ ইনটু ভূমি পূৰণ উন্নতি হল এই ত্ৰিভুজটোৰ ভূমি কোণ এইডাল ইয়াৰ পৰা ইয়ালৈকে কিমান ডিসটেন্স বুলি কৈছে 4 উন্নতিডাল কিমান বুলি কৈছে 6 12 স্কয়ার ইউনিট কারণ আমাক ইয়াতে কোনো ধৰণৰ সিএমটি আমি পুৰা দিয়া নাই সিএম বা এমএম মিটাৰ একো দিয়া নাই স্কয়ার ইউনিট সো আনসাৰটো পালো বাৰু কিন্তু বস্তুটো চোৱা এই বস্তুখিনিৰ পৰা আমি ট্ৰায়াঙ্গলটো বনাই লোৱা টেকনিকটো তো এটা গম পালা তাৰ পিছত তো সহজ সমকোণী ত্ৰিভুজৰ জাস্ট ফৰ্মুলাটো বহাই দিলে কেতিয়াবা আমাক ডাইৰেক্টলি নিদিব না পৰীক্ষাত ডাইৰেক্টলি নকব যে এটা ত্ৰিভুজৰ ভূমি ইমান উন্নতি ইমান তাৰ ক্ষেত্ৰফল উলিওৱা নিদিব এনেকৈ দিব তুমি নিজেই মানে ত্ৰিভুজটো বনাই পিনে তাৰ উলোৱা ত্ৰিভুজটো কেনেকুৱা ত্ৰিভুজ হেতু চাইহে ফৰ্মুলা ত্ৰিভুজটো কেনেকুৱা আমাৰ ক্ৰিয়েট হৈছে হেতু চাইহে ফৰ্মুলা গতিকে বস্তুখিনি হেতু না ত্ৰিভুজ কেইটা প্ৰকাৰৰ আমি পাও ত্ৰিভুজ এইবোৰ পঢ়িবা এইবোৰ ক্লাস 7 ৰ বুকত আছে এটা চেপ্টাৰ আছে হেতু চেপ্টাৰ পঢ়িলে এইবোৰ কনসেপ্ট গোটেই খতম হৈ যাব ত্ৰিভুজ এংগল হিচাপত ত্ৰিভুজ তিনটা টাইপৰ আৰু তাৰ বাহুৰ হিচাপত ত্ৰিভুজ তিনটা টাইপৰ এইবোৰ বস্তু পঢ়া তাতে যায় মই কোৰপাই আৰম্ভণি কৰিম নহয় সেইবোৰৰ পৰা আৰম্ভণি কৰা চিন্তা কৰিব নালাগে মই নিজেও পঢ়িছো এইবোৰ পঢ়িব লগা হৈছে অত বছৰৰ পিছত ডিগ্ৰী সিগ্ৰী পাছ কৰি আকৌ যেতিয়া এক্সাম দিব আইছো জিকে লাগা হৈছে ইংলিশ লাগা কিবা লাগা হৈছে তো মইতো এইবোৰ সাবজেক্ট কিবা ডিগ্ৰীৰ সময়তো পঢ়ি থাকা নাই হাই সেকেন্ডাৰীত এইবোৰ সাবজেক্ট পঢ়ি থাকা নাই জিকে ক'ত পঢ়ি আছো নাই পঢ়া আকৌ পঢ়িব লগা হৈছে কোৰ পাই পঢ়ো অসমীয়াৰ কিতাপ তাৰ পৰা সাহিত্যখিনি পাও তাৰ পিছত সোশিয়াল সায়েন্সৰ পৰা জিওগ্ৰাফি হিষ্ট্ৰী এইবোৰ পাও গতিকে 6 মানৰ পৰা আমাৰ মোটামুটি অলপ কোৰ্সটো ষ্টাৰ্ট হয় ভালকে তো 6 ৰ পৰা আপ টু হাই সেকেন্ডাৰী মই গোটেই জিকেৰ কাৰণে বুক পঢ়ি সফা কৰিছো দি ফেলে মই আসামিয়াৰ বুক কিনিছো কিবা কিনিছো এনেকে হেহে পঢ়া ষ্ট্ৰেটেজি এটো হৰিছে ট্ৰেপেজিয়ামৰ ক্ষেত্ৰফল তাৰ কি দিয়া আছে সাইড দিয়া আছে ও এটো বাৰে ৰিপিট উঠছি এটা আগতে মই পঢ়ালো ৰিপিট হৈছে এটো কৈছো এইটো চা এই দিয়াৰি ধৰিছে the perimeter of an equilateral triangle অলপ আগতে আমি পালো সমকোণী ত্ৰিভুজ এইবাৰ পালো আমি সমবাহু ত্ৰিভুজ বেলেগ বেলেগ ত্ৰিভুজ সমবাহু ত্ৰিভুজৰ গোটেই বাহু সমান আৰু এটা থাকে কি আইসোসেলেস ট্ৰায়াঙ্গল যাৰ দুটা বাহু সমান এডাল সৰু
এইটো এটা টাইপৰ ট্ৰাইংগল, এইটো এটা আৰু এটা এইটো, হয়নে নহয়? সমবাহু, আৰু এটা থাকে বিষম বাহু এটা থাকে। সমবাহু, সমদ্বিবাহু, বিষম বাহু আৰু সমকোণী ত্ৰিভুজ, চাৰিটা থাকে ত্ৰিভুজ। এইটো সমবাহু ত্ৰিভুজ। সমবাহু ত্ৰিভুজৰ আমাক কি দিছে? পেৰিমিটাৰটো দিয়াই আছে, পৰিধি দিয়াই আছে আমাক 60 সেন্টিমিটাৰ। পৰিধি মানে কিমান? সমবাহু ত্ৰিভুজৰ তিনিওডাল বাহুৰ যোগফল, তাৰ মানে 3a = 60, হয়নে? a = 20। কিয় a ওলাইছো? a কিয় ওলাব গলো? বিকজ আমাক আয়তন সুধিছে, মানে ক্ষেত্ৰফল লাগে। সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰফল লাগে। ক্ষেত্ৰফল সমকোণী ন, সমবাহুৰ ক্ষেত্ৰফল লাগে। ক্ষেত্ৰফল কি? √3/4 ইনটু a স্কুৱেৰ। তো ইয়াত a লাগিব আমাক, √3/4 a স্কুৱেৰ মানে 20 পূৰণ 20, 4 ইয়াক 5 বাৰ, 20 5 গুণ 100, √3। খতম। চোৱা বস্তুবিলাক কেনেকুৱা, ফৰ্মুলা জানা, আনচাৰ ওলোৱা একেবাৰে। আজি চোৱা গোটেই চেপ্টাৰটোত তোমালোকে এটা বস্তু মন কৰা যে প্ৰশ্নবিলাক যদি তোমালোকে জানিছা ন, এই ইমান সহজ। আৰু যিয়ে জানা নাই সি একবাৰ চিন্তা কৰচোন, এইবোৰ ক'ত পায়? এইবোৰ প্ৰশ্ন ক'ত পাম? মই সেই কিনি থোৱা বহুত ষ্টুডেণ্টৰ মই ইয়াতে এটা মই কথা এটা ক্লিয়াৰ কৰি দিওঁ দেই। বহুত ষ্টুডেণ্টে কিনি থোৱা সেই বুকবিলাক য'ত অল ইন ওৱান থাকে, এখন বুকত ইংলিছ, জিকে, মেথছ গোটেই ভৰাই থৈ দিয়ে। তোমালোক মূৰ্খ যোনে কিনা এইবোৰ। মই কৈ আছো বেছিকৰ পৰা আৰম্ভ দিয়া ভাই। স্কুলত কি পঢ়িছিলা? আজি মই কিয় জনা হৈছো এইখিনি বস্তু? মই কিয় জনা হৈছো? মই স্কুলত ভালকে পঢ়িছিলো, চিধা কথা, ভালকে পঢ়িছিলো। তুমি মোৰ ভিডিঅ' কিয় চাই আছা? অলপ কমকে কিজানি পঢ়িছিলা, বা এতিয়া বহুত বছৰ পঢ়া নাই, পাহৰি গৈছা, একবাৰ ৰিভিজন দি আছা, ৰাইট? চ' মই কি পঢ়ি কৰি আছো? মই সেইবোৰ পঢ়ি কৰি আছো না, সেই তোমালোকৰ সেই হাতে থকা হেণ্ডবুক কেইখন অল ইন ওৱান, য'ত 20টা 50টা পেজ জিকে, 30টামান পেজ ৰিজনিং, 20টামান পেজ মেথছ, 14-15টামান মেথছ, সেনেকৈ 250-300 পেজত এখন বুক, 400-500 টকা দাম। নিজে চাই লোৱা, কোনো মূৰ্খ নহয়, ৰাইট? এইটো এটা কি দিছে? ইফ দ্য সাম অফ অল ইণ্টাৰনেল এংগল অফ এ ৰেগুলাৰ কনভেক্স পলিগন ইজ ইকুৱেল টু 1080, তেতিয়াহ'লে সুধিছে হাউ মেনি সাইডছ ডাজ দিছ পলিগন হেভ? এই পলিগনটো মানে, পলিগন মিন্স কি? বহুভুজ। কেইটা ভুজ আছে মানে কেইখন বাহু আছে আমি নাজানো, সেইটো আমাক লাগে। কিন্তু গোটেইখিনিৰ এংগলৰ যোগফলটো দিয়াই আছে আমাক। মানে বহুভুজটো যদি এনেকুৱা যদি ইয়াৰ এই গোটেইবিলাকৰ যোগফলটো আমাক এইটো এনেকে দিয়া, গোটেইবিলাকৰ যোগফল দিয়া আছে কিমান? 1080 ডিগ্ৰী গোটেইখিনিৰ। এতিয়া আমাক সুধিছে যে ইমানখিনি ডিগ্ৰীৰ ভিতৰত কিমানডাল এনেকুৱা বাহু আছে, সেইবোৰ জানিব লাগিব। গোটেই মেথছ গীটাৰ এইখিনিয়ে কথা, যে এটা প্ৰপাৰ্টি, এটা ফৰ্মুলা, তাত বাহিৰে আৰু বেলেগ একো স্পেচিয়েল আনা নাই মই। এতিয়া এনৰ ভেলু লাগে। এতিয়া এই যে বহুভুজটোৰ অল ইণ্টাৰনেল এংগল, বহুভুজটোৰ আভ্যন্তৰীণ কোণৰ যোগফল 180 ডিগ্ৰী দিয়ে আছে, ৰাইট? এইখিনিয়ে বস্তু, তাৰমানে মেথছটোত এইখিনিয়ে বস্তু। ইমান দিয়াই আছে বাহুৰ সংখ্যা লাগে। এইখিনি যোগফলটো কেনেকৈ ওলাইছে সেইটোতো ভাবা। সেইটো ওলাইছে n-2 হ'ল 180 ডিগ্ৰী, এনেকৈ ওলাইছে। তো এনেকৈ যোগ কৰিছে, তাৰপিছত 1080 হৈ গ'ল 180 n, বা এইটো ইফালে লৈ আহা, পূৰণ হৈ আছে তো, n-2 = 1080, এইটো ইফালে লৈ আহা, 0 কেনচেল। তাৰপিছত ইয়াতে থাকিল আমাৰ n = 0 কেনচেল, এইটো দি আমাৰ হেৰি বাজ যাব 6, ইয়াক যাব আমাৰ 6 বাৰ, 8 6 গুণ 48, হতে গ'ল 4 6 6, সেইটো গ'ল 6 6। ইয়াতে 2টো কি হৈছিল? মাইনাছ হৈছিল, ইফালে এই প্লাছ হ'ল,
8 অষ্টভুজ মানে আহোমৰ কইনবিলাক এনেকুৱা আছিল ইয়াৰ গোটেইকেইটা কোণৰ যোগফল আছিল 180 ডিগ্ৰী আৰু ইয়াৰ বাহু কিমান আছে 8টা আছে 1 2 3 4 5 6 7 8 বুজি পালা সো ক্লাস খতম আৰম্ভণিত মই যেটো কৈছিলো যে ক্লাসটোত আমি কি পঢ়িলো এইগিটা টপিক এই টপিক গিটা পলিগন পঢ়িলো ট্রায়াঙ্গল পঢ়িলো সার্কেল পঢ়িলো কোঅর্ডিনেট জিওমেট্রি পঢ়িলো সবৰে দুটা এটা তিনটা এনেকে ম্যাথছ কৰিলো খতম কেনেকুৱা লাগিছে মানে ক্লাসটো কৰি আৰু পৰীক্ষাত কি এইবোৰ নাহা নেকি আহা নাই নেকি এইবোৰ কোৰ সেক্ৰেটাৰিয়েটত আহিছে ইৰিগেশ্যনত আহিছে আসাম পুলিচত আহিছে এডিআৰিত আহিছে আৰু অসমত কিহৰ পৰীক্ষা হৈ থাকে এইবোৰেতো ডিপাৰ্টমেন্ট এইবোৰেতো আমাৰ পৰীক্ষা সো ভালকে পঢ়া এই ক্লাসটো মই লাইভ আনিব পাৰিলে বহুত ভাল আছিল কিন্তু নোৱাৰিলো একো নাই সেম এদিন আনিম লাইভত তোমালোকে চাবা এইটো ক্লাস চাই পঢ়ি বুজি থৈ দিয়া ওকে নেক্সট দিনা এই টপিক থাকিব এই ক্লাস থাকিব তোমালোকক নিজক কৰিব দি মই আনসাৰ চাই লম কোনে কিমান মাৰ্ক পোৱা ঠিক আছে যাৰ প্ৰবলেম আছে এই আর স্টার্ট কৰি দিয়া 6 to 10 মই কৈ যাও টপিক বিলাক অলপ তোমালোকে মানে প্ৰেক্টিস কৰি দিয়া ঠিক আছে ভিডিওটো চোৱাৰ বাবে অশেষ ধন্যবাদ আৰু ভাল লাগিলে লাইকটো কৰি দিবা একদম মিছ নকৰবা কিন্তু দেই